পুনৰ এটা নতুন দিন নতুন ব্লগলৈ আপোনালোকক মই ৰশ্মি কোঁৱৰে স্বাগতম জনাইছোঁ। আমি সকলো ভালে আছোঁ আৰু আপোনালোকৰ খবৰ জনাব যে আপোনালোক কেনে আছে আৰু আমিও আশা কৰোঁ আপোনালোক যাতে সদায় ভালে থাকক। আজি কমেণ্ট বক্সত আপোনালোকে জনাবচোন ক'ৰ পৰানো মোৰ ভিডিঅ' চাই আছে, কাৰণ মোৰো জানিব মন যায় যে আপোনালোকৰ ঘৰ ক'ত হয়, মোৰ অনুৰাগীসকলনো কিমান দূৰৰ বা কিমান ওচৰত আছে ময়ো জানিব খোজোঁ। প্লিজ জনাব। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া ৰাস্তাৰ ফালে যাবলৈ লৈছোঁ। মই আপোনালোকক দেখুৱাম সেইদিনাখন যে মই বহুতখিনি বস্তু কিনিছিলোঁ, এই টুল কিবা কিবি। এইখন মানে ক'ৰ পৰা কিনিছিলোঁ সেইদিনা একচুৱেলি মোৰ হাতত মোবাইলটো নাছিলে। মই আজি আপোনালোকক দেখুৱাম যে মই ক'ৰ পৰা কিনিছিলোঁ। আৰু এনেকৈ যে মানুহবিলাকে কাম কৰি খায়, এই কথাটো মোৰ বহুত বেছি ভাল লাগে। আনৰ ওপৰত ভৰসা নকৰি নিজে যে কিবা এটা কৰি খায়, কাম যিয়েই নহওক, সকলো কামৰ প্ৰতি শ্ৰদ্ধা আছে, সকলো কামৰ প্ৰতি নিজৰ আস্থা থাকিলে মানুহে সকলোতে আগবাঢ়ি যাব পাৰে। আৰু লাজৰ কথা নহয়, কেতিয়াও আমি এনেকৈ ভাবিব নালাগে সৰু কাম ডাঙৰ কাম বুলি একো নাই, সকলো কামতে সন্মান আছে। এইখনে আছিলে সেইখন গাড়ী যিদিনাখন মই তেওঁলোকৰ পৰা বস্তু লৈছিলোঁ। আৰু একচুৱেলি আজি মই একো বস্তু ল'বলৈ অহা নাই, কিন্তু মাত এষাৰ দি যাওঁ বুলিহে আহিলোঁ দেই। কেনেকুৱা ভালনে? ভাল লাগিলে, আকৌ এবাৰ লগ পালোঁ। ভাল ভাল ঠিকে আছোঁ। তো এইখনৰ পৰাই মই সেইদিনাখন বস্তু লৈছিলোঁ, আপোনালোকক দেখুৱাই দিলোঁ। এইটো হৈছে আমাৰ চেপন চোনপুৰা যিটো ৰোড। আপোনালোকে ইয়াৰ কাষৰ যিসকল লোক আছে সেইসকলে ল'ব পাৰিব, মানে বহুত কম দামত বস্তুবিলাক দি আছে। মানে আপোনালোকে নিজৰ ঘৰুৱা যিখিনি বস্তু সেইখিনি আপোনালোকে নিজৰ ঘৰৰ উপযোগীকৈ ল'ব পাৰিব। এইফালে চাকনি টাকনি চব আছে ন, এইফালে টিং আছে, ঘৰুৱা সামগ্ৰী মানে চব ল'ব পাৰিব। আৰু প্ৰায়খিনি দাম 100 টকা। মই আপোনালোকক অকণমানকৈ দেখুৱাই দিছোঁ। আৰু খুব ভাল লাগিছে যে তেওঁলোকে কিবা এটা কৰি মানে কামৰ প্ৰতি যিটো আস্থা, যিটো বিশ্বাস, সেই বিশ্বাসেৰে আগবাঢ়ি আহিছে। গতিকে আপোনালোকে সকলোৱে মৰম দিব, মৰম স্নেহেৰে তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিব। একদম মানে বস্তু লোডটো একেবাৰে ভৰ্তি হৈ আছে। ঠিক আছে, যাবা। এই বছৰৰ কেলেণ্ডাৰ মানে এইবাৰ প্ৰথম আমাৰ হাতত পাইছোঁ আৰু দেই। এইখন আপোনালোকক দেখুৱাম ক'ৰ পৰা আহিছে। মই যিটো সংগঠনত আছোঁ, ৱেৰিয়ৰ্ছ, এই সংগঠনৰে এইবাৰ আমাৰ কেলেণ্ডাৰ উলিয়াইছোঁ। এইখন হৈছে তাৰেই কেলেণ্ডাৰ। খুব ধুনীয়া লাগিছে। সংগঠনৰ লগতো এইকেইটা দুফালে দিয়া হৈছে আৰু এইটো ৱেৰিয়ৰ্ছ লিখি দিছোঁ। তাৰপিছতে ৱেৰিয়ৰ্ছৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলৰ নাম আৰু ফোন নাম্বাৰ সৈতে ইয়াত দিয়া আছে, যাতে কোনোবাই বিচাৰিলে ইয়াত যোগাযোগ কৰিব পাৰে। আৰু এইফালে দিয়া আছে আমাৰ 10টা লক্ষ্য আৰু উদ্দেশ্য। এইখনেই আমাৰ কেলেণ্ডাৰ। আৰু অধ্যক্ষ মহোদয়ৰ শুভেচ্ছা বাণীটোৰ সৈতে মোৰ মাজতে এইটো দিয়া আছে। আৰু এইখন আহি পালেহি, পোৱাৰ কাৰণে মই বোলো আপোনালোককো দেখুৱাই দিওঁ লগতে। আজিকালি বতৰটো এনেকুৱা হৈছে, দিনত বহুত বেছি গৰম লাগে আৰু ৰ'দটো বোলে পৰিছে, আৰু ৰ'দটো অস্ত যোৱাৰ লগে লগে ঠাণ্ডাটোৱে আকৌ আহেই। মানে সেই কাপোৰ ল'লোঁ আৰু এতিয়া মই যাওঁ মোৰ ভতিজা, মানে আমাৰ এখেতৰ ভতিজাৰ ঘৰত আজি কিবা বছৰেকীয়া পাতিছে, তালৈ মাতিছিলে। আৰু আজি একচুৱেলি দেওবাৰ, বন্ধ দিন, সেইকাৰণে ভিডিঅ'টো ঘৰতে এনেকৈ কৰিব পাৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো কেতিয়া পাব নাজানো, মই ভিডিঅ'টো কৰিলে প্ৰায়ে এই কথাটো কওঁ। এয়া ওচৰতে আমাৰ ৰাস্তাটো, এইফালে এখানে বাইক চলিছে। যেতিয়া এডিট কৰিম আৰু তাৰ পাছতে আপোনালোকে ভিডিঅ'টো পাব, কিন্তু হয়তো আপোনালোকে খোলা দিনতো পাব পাৰে। আৰু এইফালে মানে সোণটো আৰু বাবলুৱে বিচনাতে বহি আছে, আৰু মুনুৱে এইমাত্ৰ গা ধুই আহিছে। আৰু মুনুটো যাব নোৱাৰে, সেইকাৰণে মই অকলে যাওঁ। ভাবিছিলোঁ এখেতৰ লগত যাম বুলি, আকৌ এওঁ বোলে কেনিবা যাব লগা আছে, সেইকাৰণে ময়ে যাওঁ। এইফালে ৰাস্তা একেবাৰে ওচৰতে। আৰু ঘৰৰ পৰিয়াল আমিও যদি এনেকৈ যাওঁ তেতিয়াহে আমাৰ ওচৰলৈ আহিব। মই ভাবোঁ ঘৰৰ পৰিয়ালৰ লগত সদায় মানে এই যাতায়াত বা আমাৰ যিটো আত্মিক সম্পৰ্ক, সেইটো সদায় বজাই ৰাখিব লাগে। বলক তেতিয়াহ'লে তাহাঁতৰ ঘৰতে আকৌ লগ পাম। এইজনী মোৰ ছাবস্ক্ৰাইবাৰ। ইমান ভাল লাগিলে, মানে আহিছিলে তাহাঁতি, মই দেখিছোঁ এইফালৰ পৰা আহি পেলাই ৰখাইছে, কেলৈ ৰৈছে বুলি ভাবোঁতেই আহি পেলাই মাতিছে। হেলমেটটো খুলি দিয়া না, ভালকৈ চাওঁ। ভাল লাগে এনেকৈ যেতিয়া মাতে কোনোবাই। কি পঢ়ি আছা এতিয়া? এম এ ক'ত কৰি আছা? একদম পঢ়া শুনা সকলো ভাল হওক দেই। বহুত মৰম থাকিলে নহ'লে সোমাই যোৱা, কেতিয়াবা আহিবা। ভাল লাগিলে দেই, বহুত বেছি ভাল লাগিলে। সেইটোৱে একদম মানে কিবা লাগি যায় এনেকৈ যেতিয়া মাতে নহয়, বহুত ভাল লাগে। তাৰমানে বুজাই ক'ব নোৱাৰি আৰু এইটো ফিলিংছ।
এইফালে এইটো আমাৰ পুৰণা ঘৰটো মানে আমাৰ এখেতৰ তাতে সেই ভতিজাৰ ল'ৰাটো ইফালে ঘৰ আছে কিবা বছৰেকে পাতিছে তালৈ যাওঁ হেৰা হয় এইফালে আমাৰ এখেত এইফালে ছাবস্ক্ৰাইবাৰ হয় চোৱা বাঘৰ ক'ত আছে এইফালে আহিলেও ভতিজাটোৰ ঘৰলৈ আহি পালোহি আৰু সি বোলে মই ভিডিঅ'টো উলিওৱাৰ লগে লগে পলাইছে কিন্তু তাৰ আগতে অকণমান তুলি থলোঁ খবৰ নাই বাৰু আমাৰ দেওধাই নিয়মত মানে পচলা মুৰ্গী এনেকৈ কৰি পেলাই বনাই এইখন হৈছে আমাৰ দেওধাই ভাজি মানে বছৰেকীয়া যেতিয়া পাতে আৰু এইজনী বোৱাৰীজনী আনি দিছে দিয়া চামুচ দিয়া লগত আৰু এটা বস্তু থাকে সেইটো বস্তু খালি আমি খোৱা নাই মানে নেখাওঁ তাই নিয়মত দিছে আৰু মই দেখুৱাই দিছোঁ দেই ৰ'ব এইয়া এই সজোৱাটো তাতে থাকিলে এই বস্তুটো আমি নাখাওঁ মানে তো এইকাৰণে যিটো বস্তু খাইছোঁ সেইটোকে খাওঁ আৰু চাহ খাম চাহে খাম কেনেকুৱাহে ভাল নিমখ জলকীয়া দিছে হ'ব দে নালাগে শুন আয়ো দিবলৈ আনিছে আজিকালি ছোৱালী এইজনী আকৌ ইহঁতৰ সৰুটোৰ ছোৱালী মোকো নালাগে নামটো কৈ দিয়াচোন বেটি এইবাৰ আমি খাবলৈ লৈছোঁ চাহ আৰু মই লাল চাহ খাই ভাল পাওঁ সেইকাৰণে আগতীয়াকৈ কৈ দিলোঁ আৰু লাল চাহ খাম বুলি এতিয়া এয়া চাহ তপন চাহ খাইছ নেকি খাইছ তাৰ পৰা আহিলোঁ আহি বাহিৰে এইফালে বজাৰ কৰিলোঁ চাউলো অলপ কম হৈ আছিলে চাউল ল'লোঁ একদম সৰু বেগ এটা লৈছোঁ মানে মাহৰ শেষত এনেকুৱাই কৰোঁ সৰু বেগটো লৈছোঁ তেতিয়া আকৌ মাহৰ প্ৰথমত আকৌ ডাঙৰ বেগ কিনিব লাগিব আৰু তাৰপিছতে ইয়াত লৈছোঁ এয়া সৰিয়হ আৰু এইটো অকণমানি বস্তু এটা লৈছোঁ এইটো পিছত লৈছোঁ নহয় দেই এইটো আমাৰ জিনটো মানে দোকানীয়ে আমাৰ মুনুৰ কাৰণে দিছে এইটো লৈ যাওঁ খাবলৈ ভাল এটা খালোঁ একদম মানে মিঠা মিঠা লোৱা ভাল লাগিছে নে অকণমান বিষাই আছে একো নহয় অকণ বিষালে সেইটো হেৰি বগৰী মিঠা মিঠা বগৰী কি খালা কিবা খালানে কি খালা হ'ব সেইটো চাহ খালা